हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মই বৰ্তমান ভালে আছো আজি মই যাবলৈ ওলাইছো ডিব্ৰুগড়লৈ যেহেতু মই আপোনালোকক এটা ভিডিঅ'ত কৈছিলো মই বাণীপুৰ কোৱাৰ্টাৰত আহিব লাগিব কেইদিনমান তাতো কাম আছে আজি হেই আৰু বাণীপুৰ কোৱাৰ্টাৰলৈ ওলাইছো এতিয়া অলপ চলপ বস্তু পেকিং কৰি আছো কোৱাৰ্টাৰলৈ যাওঁ বুলি অৱশ্যে টাইমো বহুতখিনি হৈ গ'ল এতিয়া ইয়াতে 10টা বাজিল তাত পাওঁগেতে কিমান টাইম লাগিব আমাৰ ঘৰৰ পৰা যি কি নহওক তাত পাওঁগেতে এঘণ্টা বেছিয়ে লাগি যায় মানে 1 ঘণ্টা 20 মিনিট তেনেকুৱা ৰাস্তা হয় আৰু আজি তো মেইন ৰাস্তা পিনে যাম বাইপাছ হৈও নাযাওঁ কাৰণ বাহিৰ অলপমান বস্তু আছে আৰু দেৰি লাগিব পাৰে 1.5 ঘণ্টা ওচৰা-ওচৰি লাগিব পাৰে আমাৰ গাঁৱৰ পৰা ওলাই যাওঁতে ডিব্ৰুগড় পাওঁগেতে ঠিক আছে বাৰু ওলাইছলা ৰেডি হৈ মইতো ৰেডি হ'লে বাৰু এনেকৈ যাম মই আনফালে পাহিকো মই ৰেডি কৰাই দিলো বস্তু পানী কিছুমান ভৰাবলৈ আছে সেইবিলাক ভৰাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছো পাহিক লৈ পেলাই এতিয়া ওলাই গৈ আছে আৰু ঘৰৰ পৰা জাষ্ট আৰু হেই পিনে মা ৰৈ আছে এই তাত ৰৈ আছে মায়ে চাই আছে আৰু আমি ওলাই পেলাই গৈ আছে এজনী পাহিক চাওক না এনেকৈ ফুট দিছিলোঁ পাহিয়ে দিবলৈ নিদিয়ে পাউডাৰ চাউডাৰ একো দিবলৈ নাপালোঁ এনেকুৱাকৈ দিছিলোঁহে দিবলৈ নিদিয়ে আৰু মুখখন এনেকৈ তলত কৰি দিয়ে পাহি আমাৰ এনেকুৱা অৱস্থা এতিয়া পাহি কি কৰিব শুই যাব টোপনি গুচি যাবগৈ এনেকুৱা আৰু দিনকেইটা কেতিয়া জানো পাৰ হৈ গ'ল ঘৰত আহিলে তেনেকুৱাই হয় চবৰ লগত কথা পাতো হাঁহি ধেমালি থাকোঁতে মানে দিনবিলাক পাৰ হৈ যায় এতিয়া আকৌ আহিম 26 জানুৱাৰীৰ পাছত আহিম ঘৰবিলাকে গোটেইখিনি কথা পাতিলোঁ লাষ্ট জানুৱাৰী বুলি আমাৰ 5 মিনিট যোনখন পথাৰত মই বহি থাকোঁগৈ তাতে আমি গোটেইখিনিয়ে দিনতে এসাঁজ ভাত খাম বুলি কৈছে তাতে বনাব 26 জানুৱাৰী নেক্সট দিনাখনেই ঘৰত গুচি আহিম বুলি ভাবিছোঁ এতিয়া কেইদিনমান থাকি লওঁ কোৱাৰ্টাৰত আৰু থাকিম 3-4 দিন তাৰপিছত আকৌ যাব লাগিব হাজবেণ্ডৰ ঘৰলৈ যিহেতু বিহু আছে ঠিক আছে বাৰু এতিয়া গৈ থাকোঁ এতিয়া গৈ আছোঁ এই বাগানৰ মাজৰ পিনে যেতিয়া হ'লেও মই আপোনালোকক এইটো ৰাস্তা দেখাওঁ আৰু এইখিনি ৰাস্তা গৈ থাকি খুবেই ভাল লাগে সেইবাবে মই আপোনালোকক এইখিনি দেখুওৱা হয় মানে বাগানৰ মাজৰ পিনে গৈ থাকি ভাল লাগে যে আপোনালোককো দেখাওঁ আৰু গাড়ীও ইমান নাথাকে এফালেদি অহা যোৱা হৈ থাকে বাৰু তথাপিও ইমান ভিৰ ভাৰ নাই গৈও ভাল লাগে ঠাণ্ডা একেবাৰে ঘৰ চৰ নাই আৰু ওচৰত অকল বাগানে আছে আমি এতিয়া আহি পালোঁ চাবুৱা এইখিনি ৰৈছোহি আৰু আনফালে সেই পিনেদি এখন ফাৰ্মাচী আছে সেই পিনেদি অসীম গৈছে তাতে মানে ফাৰ্মাচীৰ পৰা পাহিক মানে কিবা এটা লৈ পেলাই এই বলটো মানে পাহিয়ে খেলি থাকি খুব ভাল পায় মানে খেলিবতো নোৱাৰে হাতত লৈ থাকি খুব ভাল পায় এইফালে লৈ আহিলোঁ আৰু ঘৰৰ পৰা এয়া গাড়ীবিলাক গৈ আছে আনফালে কিন্তু মই পাহিক এনেকৈ লৈ লিলোঁ কাৰণ কেলে মই যদি তাৰ কোচত যদি শুৱাই লওঁ তেনেহ'লে ৰ'দ পৰে এতিয়াও তথাপিও মানে এই গালপিনে পৰি আছে অলপ চলপ একেবাৰে মানে ঘামি জামি শেষ হৈ গ'ল মানে তাৰ মূৰৰ চুলিবিলাক চাই আপোনালোকে ধৰিব পাৰিব পুৰা ঘামি আছে তাই আৰু চুৱেটাৰটো পিন্ধি থাকিলে চুৱেটাৰ মানে খুলি দিলোঁ ওপৰত যোনটো পিন্ধাইছিলোঁ এইটো হাইনেক হয় ভাবিছোঁ ঘামিলেও ঘামক এইটো নুখুলোঁ কাৰণ এতিয়া বতৰটোৱে তেনেকুৱা হৈছে গৰম ঠাণ্ডা তেনেকুৱা হৈ আছে দিনত ভিতৰত সোমালেতো ঠাণ্ডা লাগে বাহিৰত আহিলে গৰম লাগে তেনেকুৱা সৰু ছোৱালী হয় তাতে ঘামি থাকক এনেও পামগৈ আৰু আজি যিহেতু পানীও সলনি হৈ যাব জ্বৰ চৰ হ'ব পাৰে থাকক বুলি ভাবিছোঁ কাইলৈ আকৌ তাইৰ ভেকচিনো আছে ঠিক আছে বাৰু গৈ থাকোঁ এয়া আমি এতিয়া বাণীপুৰ সোমালোঁ আৰু নাই বেছি টাইম 5 মিনিটমানহে সময় আছে পালোগৈ আৰু আগত এখন এনেকুৱা ট'টো এনেকৈ গৈ আছে বেছি দিনতো হোৱাই নাছিলে বাণীপুৰৰ পৰা ঘৰত গৈছিলোঁহে মানে আজি আহিছোঁ যেতিয়া এমাহমান হৈ গ'ল যেন তেনেকুৱা লাগিছে 1 মাহ হোৱাই নাই বাৰু বাণীপুৰৰ পৰা যোৱা মানে ইয়াত 3 ৰাতিমান আছিলোঁ এইফালেদিও কাম চলি আছে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আনফালে আমাৰ সেই কোৱাৰ্টাৰ ছাইটৰখিনিও কাম চলি আছে এইফালেদি কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে কেতিয়াকৈ কোৱাৰ্টাৰ ৰেডি হ'ব আৰু কোৱাৰ্টাৰ বনি আছে এইবিলাক দেখিছে নহয় চব এইখিনি কোৱাৰ্টাৰ বনি আছে ৰাস্তা এতিয়া এনেকুৱা হৈ আছে চব কোৱাৰ্টাৰ বনিছে একদম ৰাস্তাৰ কাষতে কোৱাৰ্টাৰ হ'ব এইবিলাক থাকিবলৈ ভালে হ'ব বাৰু বিল্ডিং হ'ব এইবিলাক মই পিছে আহি পালোহি এইটো গলিত সোমাম এতিয়া মই আৰু এতিয়া আৰু কাম আৰম্ভ কৰিব লাগিব যিহেতু কোৱাৰ্টাৰত থকা বহুত দিন হোৱা নাছিলে চফা তফা কৰিব লাগিব এয়া মোৰ কোৱাৰ্টাৰ চাওক এইটো কোৱাৰ্টাৰত আহি পালোহি এইখনে হয় মোৰ কোৱাৰ্টাৰ গেট ছেট খুলি পেলাই এতিয়া ভিতৰত সোমাই যাওঁ আৰু অ'কে বাৰু ফ্ৰেণ্ডছ মই গা পা ধুই ৰেডি হৈ গ'লোঁ এতিয়া বাজিছে কিমান 3টামান বাজিবলৈ হ'ল
আহি পেলাই ঘৰ সাৰিলোঁ, মুচিলোঁ, কাপোৰ চাফা কৰিলোঁ। আৰু হ'লেও আমি যোনবিলাক কাপোৰ লৈ আহিছোঁ সেইবিলাক আছেই বাৰু ঠিক ঠাক কৰিবলৈ। বাকী পাহি বহিব লাগে, খেলিব লাগে বুলি এখন বিচনা চাফা কৰিলোঁ। গোটেই বিচনাবিলাক চফা তফা কৰি এই খেকি চেকি এইবিলাক চফা কৰিলোঁ, মুচিলোঁ। এই খিৰিকীখনৰ পৰ্দাখন হাত লগাবলৈ বাকী আছে, সেইখন তাতে থৈ দিছোঁ। বাকী খিৰিকী নতুনকৈ লগোৱা হ'ল আমাৰ কোৱাৰ্টাৰত। পৰ্দাখন যেনিবা মই ঠিক কৰি দিম পাছতকৈ। সেইবিলাক মুচিলোঁ, গিলাচবিলাক মোচা হ'ল। এইফালে এইখন গিলাচো মোচা হ'ল। আনফালে সেইখিনিতো তেনেকুৱাই হৈ আছে। এইফালে পাহি এইজনী পাহি এনেকৈ এতিয়া দেউতাকে তাক খুৱাই আছে। আনফালে মোৰ আৰু কাম আছে বাৰু, মই সেইবিলাক কৰি লওঁ। ৰ'ব দেখাইছোঁ। এই কাপোৰবিলাক লৈ আহিছিলোঁ তাৰ পৰাই। ইয়াত এগালমান কাপোৰ আছে, ইয়াত চব মানে ধুব লাগিব কাইলৈ। এইবিলাক চব লেতেৰা কাপোৰ হয়, এইবিলাক চব চফা তফা কৰিব বাকী আছে। মুচিলোঁ বাৰু। এইবিলাক ঘৰৰ পৰা লৈ অহা কাপোৰবিলাক চাওক, বিচনাখনৰ ওপৰত এনেকৈ উঠাই পেলাই থৈ দিছোঁ। এনেকৈ উঠি আছে, আজি নকৰোঁ আৰু নোৱাৰিছোঁ। এনেকৈ উঠাই থৈ দিছোঁ, লাহে লাহে কৰি থাকিম। যিহেতু মই অকলে কৰিব লাগিব। অসীমেতো পাহিক লৈ থাকোঁতে চাই থাকোঁতে তাৰ টাইম যায়গৈ। এনেকুৱাই হৈ আছে ঘৰটো এতিয়ালৈকে বাৰু চফা তফা হৈ আছে। এইবিলাক একো লেতেৰা তেনেকুৱাকৈ নাই। এতিয়া 3টা বাজিল। 3টা বজাত গা পা ধুই মই ৰেডি হ'লোঁ। পৰ্দাখন এখন ঠিক কৰিব লাগিব। আনফালে এইখনো খিৰিকীটো মানে হেৰি লগাই দিলে, গিলাচ লগাই দিলে। বাহিৰতো মই চব চফা তফা কৰি দিলোঁ। বাহিৰত সৰা পোচা হৈ গ'ল। আনফালে ইয়াত চব্জিবিলাক কিন্তু চব্জি মই উলিয়াব লাগিব। এই ডলাখন থৈ দিছোঁ, এই ডলাখনতে চব্জিবিলাক উলিয়াই পেলাম, অলপ পাছত উলিয়াম। আনফালে এইবিলাক এনেকুৱা হৈ আছে, ডাইনিংখনত এনেকৈ থৈ দিছোঁ। এইবিলাক কৰিব লাগিব। আনফালে এইবিলাক চফাই হৈ আছে বাৰু। ইয়াৰ আৰু সেই চৌকাটোত আজি জুই জ্বলাব লাগিব আবেলি সময়ত। এইবিলাক এনেকুৱা হৈ আছে। এইখিনি যেনিবা ঝাৰু তাৰু মাৰিলোঁ মই। ঝাৰু মৰাৰ পিছত চফাই হৈ আছে পকাটো, কিন্তু এইফালে ঝাৰু মাৰিব লাগিব। একদম ৰাতিপুৱা সোনকালে উঠি পেলাই এইবিলাক ঝাৰু মাৰিব লাগিব। 5 পিনেলৈকে একেবাৰে ঝাৰু তাৰু মাৰি দিম আৰু। এতিয়া আৰু কিছুমান কাম আছে, সেইবিলাক কৰি লওঁ। আৰু কিছুমান কাম আছে বাৰু এতিয়ালৈকে। মোৰ ভগৱানত চাকি লগাব লাগিব। এইবিলাক চাকি বাতি এইবিলাক ধুই ল'ব লাগিব। আৰু ফিল্টাৰ চিল্টাৰ এইবিলাক ধুবলৈ আছে বাৰু। তথাপিও মানে কাম শেষ নহৈছে। ইটো সিটো ওলাই থাকে। কিচেনটোত বাৰু বাচন বাটনকেইটা ধুলেও হৈ যাব। এনেই বাৰু বাচন বাটনবিলাক যোনজন মানুহ আছিলে সেইজনে বাৰু চফা তফা কৰি থৈ দিছে। তথাপিও মই আকৌ আহিলে মানে আকৌ ধুই লওঁ বাৰু। মই এতিয়া ধুই ল'ম। তাকে মই ভিমবাৰ পিচ এনেকৈ তিয়াই পেলাই থৈ দিছোঁ। ভিমবাৰ পিচ কোমলিলে আনফালে এইটো উলিয়াই ল'ব লাগিব। এতিয়া এতিয়া চফা তফা কৰি লওঁ। প্ৰথমতে ভগৱানৰ চাকি বাতি এইবিলাক ধুইটো খালি লওঁ। ভগৱানক চাকি তাকি দি দিওঁ বুলি ভাবিছোঁ। সন্ধিয়া নোহোৱা আগতে দি দিওঁ। যিহেতু 3টা বাজিলে বাৰু। 3টা বজা এতিয়া ধুওঁতে মিলোতেতো 4টা ওচৰা-ওচৰি মানে 3:30 হ'বগৈ। 3:30তে মানে মই চাকি তাকি দি দিওঁ। যদি সোনকালে পাৰোঁ দি দিওঁ, নহ'লে পাহি আনফালে আজি খোৱা নাই অকণমানো। তাই আমনি কৰিবলৈ শুবলৈ বিচাৰি আছে। দেউতাকে খুৱাবলৈ চেষ্টা কৰিছে, নাই নোহোৱে তাই। এতিয়া এইবিলাক ধুই লওঁ। এতিয়া আৰু মোৰ বাচন চাচন ধোৱা হৈ গ'ল। এতিয়া 4টা বাজিবলৈ হ'ল আৰু 4টা বাজিল। সেইবাবে মই ভাবিছোঁ যে চাকিটো লগাই লওঁ আৰু। যিহেতু পাহি অলপ আমনি কৰি আছে মোক। মই যদি নুশু নহয় তাইৰ লগত, পাহি নুশুৱে একদম মানে উৎপতীয়া। সেইবাবে ভাবিছোঁ চাকি তাকি লগাই লওঁ। যিহেতু 4টা বাজিল, চাকিটো লগাই ল'লে আজৰি হৈ যাম আৰু।
ফ্ৰেণ্ডছ আমি অকণমান দেৰি শুই লওঁ পাহি যিহেতু টোপনি যাব বিচাৰিছে তাই ভালকৈ শোৱাও নাই বাৰু ৰাতিপুৱা যেতিয়া গাড়ীত আহিছিলোঁ তেতিয়াহে অকণমান দেৰি শুলে আৰু শোৱাও নাই বিচাৰে ন মাকক যেনেকৈ হ'লেও এতিয়া পাহিকো শুৱাওঁ ময়ো অকণমান দেৰি ৰেষ্ট লওঁ যিহেতু 4টা বাজিল আৰু 4টা বাজিলে 5টা 5:30মান বজাত উঠি দিম বুলি ভাবিছোঁ যিহেতু মোৰতো অলপ বিষ টাইপৰ হৈ আছে আৰু বহুত কাম কৰিবলৈ বাকী আছে বাচন বৰ্তনবিলাক ধুলোঁ ঘৰ ঝাৰু দি মুচি চুচি বিছনা চিছনা চাফা কৰিলোঁ বাহিৰৰ বিছনাখন কিন্তু চাফা কৰিবলৈ এতিয়াও বাকী আছে তাত কাপোৰবিলাক উঠাই থৈ দিয়া হৈছে কাইলৈ ইয়াতে বাছ কাইলৈ সেইবিলাক কাপোৰ কিছুমান বাচি খুচি ধুব লাগিব আৰু কিছুমান কাপোৰ চাফা টাফা কৰি বিচনাৰ ভিতৰত ভৰাই দিম বুলি ভাবিছোঁ বহুতখিনি কাপোৰ এতিয়া অলাগতিয়াল হৈ আছে গৰম দিনৰ কাপোৰবিলাক এই বিচনাৰ ভিতৰতে ভৰাই দিব লাগিব এতিয়া ঠাণ্ডাৰ দিনৰ ছিজন যিহেতু পাহিৰ বহুত কাপোৰ আছে এইবিলাক মানে বিচনাৰ ভিতৰত সোমাই দিম বুলি ভাবিছোঁ সেই ৰুমটো কাইলৈ ৰুমটো চাফা হ'ল কিন্তু বিচনাখন মানে কাইলৈ চাফা কৰি দিম বিচনাৰ ওপৰত যিহেতু কাপোৰবিলাক উঠাই থৈ দিয়া হৈছে বেগবিলাক উঠাই থৈ দিয়া হৈছে আজি আৰু নোৱাৰোঁ আৰু যিহেতু অহা বহুত দেৰি হ'ল অ'কে বাৰু ফ্ৰেণ্ডছ শুই উঠিলোঁ উঠাৰ পিছত এতিয়া পূৰা এন্ধাৰে হৈ গ'ল আনফালে মই ৱাশ্বিং মেচিনত কাপোৰো দি দিলোঁ এয়া আৰু 1 ঘণ্টা 11 মিনিট লাগিব কাপোৰ বহুত আছিলে সেইবাবে দি দিয়া হ'ল আৰু বাহিৰততো পূৰা এন্ধাৰ হৈ গ'ল এই ঘৰটো আৰু কি ক'ম মানে এই ৰুমটো মানে বিশেষকৈ কি ক'ম আৰু চাওকচোন কেনেকুৱা হৈ আছে বিচনাখন বাৰু যি কি নহওক লাহে লাহে চাফা কৰিম কাইলৈ বাহিৰত চাওক আপোনালোকে একদম এন্ধাৰ আকৌ দেখাই দিছোঁ মই এয়া চাওক পূৰা এন্ধাৰ হৈ আছে এইফালে লাইটটো জ্বলি আছে আৰু এইটো লাইট আমাৰ লগাবলৈ আছে বাৰু এইটো লগোৱা নাই এতিয়ালৈকে এৰিয়াই থৈ দিয়া আছে হল্ডাৰটো মানে আছেই পূৰা এন্ধাৰ হৈ গ'ল 5:30 বাজিল আৰু বহুত সময় থাকিলোঁ শুলোঁ এতিয়া একাপ চাহ বনাই পেলাই খাই লওঁ চাহ খাবলৈ কিবা কিবি আনিছে আৰু বনাই চনাই লওঁ তাৰপিছতে আৰু কথা পাতিছোঁ আপোনালোকৰ লগত যেতিয়া হয় মানে তেতিয়া ভাবোঁ যে গৰম দিন কেতিয়া আহিব আৰু গৰম দিন যেতিয়া হয় তেতিয়া ভাবোঁ যে ঠাণ্ডা দিন কেতিয়া আহিব মানুহৰ মানে দুইফালে দুইটা মন আৰু তথাপিও মানে গৰম দিনতকৈ ঠাণ্ডা দিনটো বিশেষ ভাল বুলিয়ে ক'ব পাৰি কাৰণ ঠাণ্ডা দিনত ভাত সাজ খায়ো ভাল লাগে গৰমত ভাত খাবলৈও অসুবিধা হয় তাতে মাজে মাজে কাৰেণ্টটো ডিষ্টাৰ্ব কৰি দিয়ে বাণীপুৰত যেনিবা মই য'ত থাকোঁ ইয়াত যেনিবা ইমান কাৰেণ্টৰ ডিষ্টাৰ্ব নাই প্ৰব্লেম তেনেকুৱা নাই কাৰেণ্ট ইমান অহা যোৱা নহয় কিন্তু গাঁৱততো অলপ অসুবিধা হয় বতাহ বৰষুণ দিলে কাৰেণ্টবিলাক গুচি যায় তেনেকুৱা আৰু এতিয়া চাহ একাপ খাই লওঁ গৰমে গৰমে চাহৰ লগত খাবলৈ আনিছে আলু চপ এইটো দেখিছে নহয় আলু চপ 2টা আনিছে আৰু এটা চাইডে কি আনিছে ৰ'ব চাওঁ খুলি পেলাই সন্ধিয়া সময়ত কিন্তু চাহ একাপ খালেহে মোৰ ভাল লাগে নহ'লে মানে একদম মানে কিবা নিচিনা লাগি থাকে য'তে নহওক আৰু ইয়াত হ'লেও ঘৰত হ'লেও মানে সন্ধিয়া সময়ত মই মানে ফিকা চাহ একাপ খাইহে মই ভাল পাওঁ খুব ভাল লাগে আনফালে আনিছে এইয়া দাইল পকৰীটো খাই খুব ভাল লাগে মোৰ আৰু লগতে আনিছে পিঁয়াজি দাল পকৰী আলু চপ এইবিলাক যদি লাল চাহৰ লগত হয় তেনেহ'লে আৰু কি লাগিছে হয়নে এটা খাই লওঁ বাৰু আগতীয়াকৈ এখন প্লেটত উলিয়াই ল'ম এতিয়া বস্তুবিলাক অকল আমি খালেতো নহ'ব পাহিকোতো বনাব লাগিব পাহি আজিকালি সোনকালে হৈ যায় তাই মানে 9টা বজাত একেবাৰে মানে শেষ আৰু শুই যায় সেইটো কাৰণে ভাবিছোঁ এতিয়া তাইৰ কাৰণে অকণমান ভাত দালি আনফালে মটৰ আৰু গাজৰ লৈ আহিছে এইবিলাক মিক্স কৰি পেলাই তাইৰ কাৰণে পাতি থৈ দিওঁ যেতিয়া উঠিব তাইক খুৱাই দিম এতিয়াতো 6টা বজা নাই 5:30 হৈছে 7টামান বজাত খুৱাই দিম 9টামান বজাত যেতিয়া শুবলৈ বিচাৰিব তেতিয়া আকৌ মই কিবা এটা খুৱাই দিম আৰু হালকাকৈ চাহ ৰেডি হৈ গ'ল এয়া বিচনাতে চাহ লৈ লৈছোঁ এয়া দেখিলে নহয় চপ 2টা এটা চপ কিন্তু দুফাল হৈ থাকিলে আনফালে পিঁয়াজি আছে আৰু দাল পকৰী সৰু চাহৰ বাতিটো হ'ল আমাৰ এওঁৰ কাৰণে আৰু ডাঙৰ বাতিটো হ'ল মোৰ কাৰণে আমি খাই লওঁ আৰু এতিয়া
এইটো কিন্তু খাবলৈ বৰ ভাল লাগে মোৰ পিঁয়াজিৰ লগত যদি মুড়ি হয় শুকান মুড়ি খুব ভাল লাগে আৰু তেনেকুৱা পিঁয়াজি বুলি ক'ব নোৱাৰি আৰু ইয়াত বেছিকৈ মানে বেচন নহ'লে ময়দা মিক্স আছে পিঁয়াজি হ'লে পিঁয়াজ বেছিকৈ হ'ব লাগে চাচনি ধৰিছে পিঁয়াজি হ'লে কি হয় পিঁয়াজ অলপ বেছি হ'ব লাগে আৰু বেচনটো কম হ'ব লাগে ইয়াত কিন্তু বেচনটো বেছিকৈ দিছে আৰু পিঁয়াজ অকণমান নাই পিঁয়াজ মানে অলপহে আছে চাওক অলপহে মানে পিঁয়াজ বাকী গোটেইবিলাক মানে বেচন দেখিছে গোটেইবিলাক বেচন তথাপিও আৰু খাই ভাল লাগে লাল চাহৰ লগত বিশেষকৈ আনফালে পাহিত খানা পাতি থৈ আহিছোঁ যেতিয়া উঠিব তাইক তেতিয়া খুৱাই দিম আৰু আজি দিনটো যেনে তেনে পাৰ কৰিলোঁ ৰাতিটো ভালে খুলে পাৰ হৈ যাওক কাইলৈ কিন্তু বহুত কাম আছে বিশেষকৈ প্ৰথমতে মই কাপোৰবিলাক ঠিক কৰিব লাগিব বিচনাখনৰ একদম বেয়া দেখিছে যোনবিলাক ঘৰৰ পৰা লৈ আহিলোঁ চব তাতে থৈ দিছোঁ বিচনাখনৰ কাপোৰবিলাক ঠিক কৰিব লাগিব আৰু মেচিনততো কাপোৰ আজি দি দিলে কাইলৈ যিহেতু পাহিক ভেকচিন দিবলৈ যাব লাগিব আৰু মেচিনত দিওঁতে বহুত টাইম লাগি যায় সেইবাবে আজিয়ে দি দিলে কিছুমান কাপোৰ একো নাই বাৰু বাতিনত উলিয়াই পেলাই থৈ দিম আৰু এবাৰ দিলে নহ'ব কিন্তু কাইলৈ আকৌ আছে দিব লাগিব কাইলৈবিলাক কম আপোনালোকক কাইলৈবিলাক কাইলৈ দেখাম আমাৰ পাহি শুই আছিল এতিয়া উঠিছে দেই এইজনী আমাৰ পাহি দেখিছে এতিয়া উঠিছে এতিয়া ভোক লাগিছে তাইক খুৱাব লাগিব আৰু এনেও মই যেনিবা ভাতটো পাতি ৰাখিছিলোঁ আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ লগত আগবাঢ়িম আজিলৈ আহোঁ বাই বাই গুড নাইট